মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে তোমালোকৰ পৰীক্ষা ডিচেম্বৰতে হৈ গ'ল হয়নে? এতিয়া মে পালে আহি, কিন্তু এতিয়ালৈকে এনএমএছৰ ৰিজাল্ট তোমালোকে পোৱা নাই। ৰিজাল্ট কেতিয়া পাবা, কেনেকৈ পাবা, আটাইখিনি মই এই ভিডিঅ'ত তোমালোকক ডিটেইলছ কৈ দিম। যিহেতু মই আগতে তোমালোকক কৈছিলো যে মেৰ প্ৰথম সপ্তাহৰ ৰিজাল্ট দিব বুলি, কাৰণ আগৰ ৰিজাল্টবিলাক চাই কেনে। কিন্তু তোমালোকৰ যিখন এডমিট কাৰ্ডত লিখা আছিলে 15 ফেব্ৰুৱাৰী আগতে ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে বুলি, কিন্তু ফেব্ৰুৱাৰী গ'ল, মাৰ্চ গ'ল, এপ্ৰিল পৰ্যন্ত গ'ল, কিন্তু এতিয়ালৈকে ৰিজাল্ট অহা নাই। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে প্ৰথমে জনাব বিচাৰো, আমি ভিডিঅ'টোত যোৱাৰ আগতে জনাব বিচাৰো এটা ভাল খবৰ, কিয়নো এছআই এডুকেশ্যনৰ তৰফৰ পৰা লৈ অহা হৈছে অনলাইন টিউচন। ইতিমধ্যে বহু ছাত্ৰ-ছাত্ৰীয়ে আমাৰ ক্লাছত জড়িত হৈ আছে। ছাত্ৰ-ছাত্ৰীয়ে লাইভ ক্লাছৰ জৰিয়তে সুধিব পাৰিব 4টাকৈ ছাবজেক্ট আমি পঢ়াই আছো, আৰু ইউনিটেক্স পৰীক্ষাৰ আগত যিমানখিনি শেষ হয়, হাফ ইয়াৰৰ আগত যিমান শেষ হ'বলৈ আমি কোৰ্চ চিষ্টেমত আমি শেষ কৰিম। গতিকে ছাত্ৰ-ছাত্ৰীসকল, যিটো হোৱাটছএপ নাম্বাৰ দেখা পাইছা, এই নাম্বাৰটো SMS কৰি তোমালোকে জইন হ'ব পাৰিবা, বা যদি তোমালোকৰ গাৰ্জেনে কথাও পাতিব বিচাৰে তেতিয়াহ'লে ফোন নাম্বাৰটোত কথা পাতিব পাৰিব। গতিকে ছাত্ৰ-ছাত্ৰীসকল, মাত্ৰ 99 টকাত মাহিলী পঢ়িব পাৰিবা। গতিকে তোমালোকে সোনকালে জইন হৈ ল'বা, আৰু কাৰোবাৰ যদি অসুবিধা হয়, পইচাৰ বহু অসুবিধা হয়, তেতিয়া কিছু অফাৰ দিয়াৰ ব্যৱস্থা আছে। এতিয়া আমি আহিছো নেক্সট যিটো এনএমএছ পৰীক্ষাৰ। এই পৰীক্ষাত তোমালোকে গমে পাইছা ডিচেম্বৰত হৈ গৈছে, বহু মাহ হৈ গ'ল, কিন্তু ৰিজাল্ট এতিয়ালৈকে দিয়া নাই। ছাত্ৰ-ছাত্ৰীসকল, যোৱা বছৰ যেতিয়া তোমালোকৰ পৰীক্ষা হৈছিল, হোৱাৰ পিছত তেনেকুৱাকে সোনকালে দিয়াৰ কথা আছিল, কিন্তু তেতিয়াও কি হৈ গৈছিল, তেতিয়াও ৰিজাল্ট কিন্তু মে মাহতে দিছিল। সেয়েহে আমি মেৰ প্ৰথম সপ্তাহত, যিহেতু যোৱা মাহত দিছিল, সেয়ে আমি মেৰ প্ৰথম সপ্তাহত দিব বুলি আমি ধাৰণা কৰা হৈছিল। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱাকে নটিফিকেশ্যন অহা নাই। তথাপিতো আমি যদি চাওঁ, তেতিয়া এইকেইদিনৰ ভিতৰতে দিয়াৰ কিন্তু সম্ভাৱনা আছে। কাৰণ কিয় কৈছো, কাৰণ যিটো আমাৰ ৱেবছাইট, এই ৱেবছাইটটো অলপ লোডিং হৈ আছে। মানে যেতিয়া কোনো ৰিজাল্ট আপলোডিং হৈ থাকে, তেতিয়া অলপমান মানে হেৰি হৈ থাকে, মানে ৱেবছাইটবিলাক অলপমান কি হৈ থাকে, শ্ল' মাৰি থাকে। গতিকে এইটো শ্ল' হৈ আছে, মই চেষ্টা কৰিছো বাৰে প্ৰতি 2-এবাৰ পিছত আহে। গতিকে মোৰ সন্দেহ বা মোৰ আশা কৰিছো মই আশা কৰিছো ব্যক্তিগতভাৱে এইকেইদিনৰ ভিতৰত ৰিজাল্টটো দিয়াৰ সম্ভাৱনা আছে। এতিয়া তোমালোকে ৰিজাল্ট বাৰু যেতিয়াই দিব, কিন্তু তোমালোকে ৰিজাল্টটো চাব পাৰিব লাগিব। আমি যদি আগতে চাওঁ, তেতিয়াহ'লে PDF হিচাপে ৰিজাল্টটো পোৱা গৈছিল, যে PDF হিচাপে স্কুল ৱাইজ তেনেকুৱাকে নাম দিয়া থাকে। এইবাৰ তেনেকুৱাই হ'ব। চ' সেয়েহে তোমালোকে যদি ৰিজাল্টটো সকলোতকৈ আগত চাব বিচাৰা, বা ৰিজাল্টটো চাব লাগে, তোমালোকে যদি সোনকালে চাব বিচাৰা, বা তোমালোকে বহুতে চাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে বহুতে চাব নোৱাৰে, বহু পিছতহে ৰিজাল্ট পায়, তেনেকুৱা ছাত্ৰ-ছাত্ৰীবিলাকৰ কাৰণে কৈছো, এইটো ইয়াতে এটা চেনেল এটা আছে, হোৱাটছএপ চেনেলৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছো। অকল এনএমএছ পৰীক্ষাৰ ৰিজাল্টৰ ওপৰতে হ'ব এইটো গ্ৰুপ। গতিকে সেই গ্ৰুপটোত তোমালোকে জইন হৈ থাকা। যেতিয়াই ৰিজাল্ট আহে, বা যেতিয়াই ৰিজাল্টৰ নটিফিকেশ্যন আহে, আৰু ৰিজাল্টৰ PDF আটাইখিনি মই সেই হোৱাটছএপৰ জৰিয়তে হোৱাটছএপ চেনেলতে তোমালোকক আপলোড কৰি দিম। তেতিয়া তোমালোকে সকলোৱে একেলগে পাবা। এতিয়া মই ব্যক্তিগতভাৱে সকলোকে দিব অসুবিধা হ'ব। আমাৰ যিটো গ্ৰুপ আছে সেইটো দিব পাৰিমে, কিন্তু সেইকাৰণে আটাইখিনি একলগ কৰি আমি এটা হোৱাটছএপ চেনেল খুলিছো, য'ত তোমালোকৰ সুবিধা হ'ব। হোৱাটছএপ চেনেলটোত তোমালোকে, হোৱাটছএপ চেনেল নহয়, অৰ্থাৎ গ্ৰুপ হয়, অকল এনএমএছ পৰীক্ষাৰ কাৰণে, যাতে তোমালোকৰ সুবিধা হয়। ঠিক আছে, তোমালোকে গ্ৰুপটোত জইন হৈ ল'বা। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে সোনকালে অনলাইন ক্লাছটোত জইন হ'বা। অনলাইন ক্লাছটো গমে পাইছে তোমালোকে মাত্ৰ 99 টকাত। তোমালোকে পঢ়ি চাইছোৱাচোন, একদম ভাল পাবা, চিন্তাই কৰিব নালাগে। আমি কষ্ট কৰিছো, যিমান পাৰো চেষ্টা কৰিছো। ঠিক আছে। নমস্কাৰ, আপোনালোকলৈ এটা সুখবৰ লৈ আহিছোঁ। আপোনালোকৰ ল'ৰা ছোৱালী যদি ঘৰতে অধ্যয়ন, অনলাইন টিউচন, সময় আৰু কষ্ট ৰাহি কৰক, অনলাইন শিক্ষা গ্ৰহণ কৰি, হয়নে? তুমি বঢ়িয়াকে অনলাইনতে ক্লাছ কৰি আছা। আৰু কি নাম দিছা? এছআই এডুকেশ্যন। য'ত মানে যিসকল দুখীয়া ছাত্ৰ ছাত্ৰী, তেওঁলোকে 99 টকাতে পঢ়িব পাৰে 4টা বিষয়, বিজ্ঞান, গণিত, ইংৰাজী আৰু সমাজ বিজ্ঞান, আৰু 6ৰ পৰা 10লৈকে পঢ়িব পাৰিব। এয়া চাওক, আপোনালোকে ঘৰত থাকি সৰু সৰু ল'ৰা ছোৱালীক যদি ঘৰতে অনলাইনত ক্লাছ কৰিব বিচাৰিছে 99 টকা, তেতিয়াহ'লে ভাইটিয়ে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে। গতিকে ল'ৰা ছোৱালী ইংৰাজী, গণিত আৰু সমাজ বিজ্ঞান, গতিকে 5, 6, 7, 8, 9, 10 6, 7, 8, 9, 10 এইকেইটা ল'ৰা ছোৱালীক ক্লাছ দি থকা হৈছে ধুনীয়াকৈ। আপোনালোকে ঘৰতে বহি পেলাই ধুনীয়াকৈ
ক্লাছ কৰি থাকিব পাৰে অনলাইনত আৰু এনে যাই থাকাতকৈ লাইভ ক্লাছ পাব নোৱাৰাটো আমি সুধিব পাৰিব নোৱাৰাটো সুধিব পাৰে নোটছবিলাকো আমি সম্পূৰ্ণ দি দিম আচ্ছা নোটছবিলাকো কিনিব আৰু নালাগে আৰু নাম্বাৰ চাম্বাৰ কিবা আছে নেকি নাম্বাৰ আছে নাম্বাৰটো মই দি দিছোঁ 9394628219 এই নম্বৰত যোগাযোগ কৰি ধুনীয়াকৈ অনলাইনত ক্লাছ কৰি থাকিব পাৰে আৰু বহুতখিনি সুবিধা হৈছে গতিকে ধুনীয়াকৈ ক্লাছ কৰি আছে কিমানমান দিন হ'ল আমি 2-3 বছৰৰ পৰা কৰি আছে গোটেই ল'ৰা ছোৱালীয়ে ভাল হৈছে আৰু পঢ়ি পেলাইও ভাল ৰিজাল্ট কৰি আছে গতিকে অনলাইন ক্লাছ কৰক ঘৰতে বহি পেলাই খুব ধুনীয়াকৈ আৰু ভাল লাগিল আৰু ইয়াৰো বহুত বহুত শুভেচ্ছা থাকিল SR এডুকেশ্যন